নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 18 অক্টোবৰৰ ভিতৰত যিসকলে জিঅ'টেক কৰিব তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিব। 18 অক্টোবৰৰ ভিতৰত জিঅ'টেক কৰা প্ৰত্যেকজন ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰিব। গতিকে 18 অক্টোবৰ নিচেই কাষত, নিচেই সীমিত 18 অক্টোবৰৰ বাবে আজি হৈছে 16 তাৰিখ, কালিলৈ 17, পৰহিলৈ 18। 18 তাৰিখৰ ভিতৰত জিঅ'টেক কৰি লওক, চৰকাৰী ঘৰ লাভ কৰিব, নহলে জিঅ'টেক নকৰাসকলে কিন্তু চৰকাৰী ঘৰ লাভ নকৰিব। এই নিয়মটো জাৰি কৰা হৈছে বিটিচিত। এই নিয়মটো বিটিচিৰ হাগ্ৰামা মহিলাৰীয়ে জাৰি কৰি দিছে। যিসকল লোকে 18 অক্টোবৰৰ ভিতৰত জিঅ'টেক কৰিব তেওঁলোকে চৰকাৰী ঘৰ পাই যাব। বিটিচিৰ দায়িত্ব লোৱাৰ পাছতেই হাগ্ৰামা মহিলাৰীয়ে এই নিয়মটো ঘোষণা কৰি দিছে। গতিকে বিটিচিৰ যিসকল মানুহে ভিডিঅ'টো চাই আছে তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তেওঁলোকে কেনেকৈ জিঅ'টেক কৰিব সেই সম্পৰ্কে এই ভিডিঅ'টোত জনাই দিম। তাৰ উপৰিও যিসকল নেকি বিটিচিৰ বাহিৰৰ মানুহে ভিডিঅ'টো চাই আছে তেওঁলোকে যদি জিঅ'টেক কৰিও চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকে কি কৰিব, লগতে EKYC কেনেকৈ কৰিব পাৰিব, জিঅ'টেকিং কেনেকৈ কৰিব পাৰিব, লিষ্টত নাম কেতিয়া আহিব, কোনসকলে জিঅ'টেকিং কৰিব লাগিব, আকৌ এবাৰ সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। যিসকলে বিটিচিৰ পৰা চাই আছে তেওঁলোকে জিঅ'টেক কেনেকৈ কৰিব সেই সম্পৰ্কে ভিডিঅ'টো জানিব পাৰিব। বিটিচিৰ বাহিৰৰ যিসকলে চাই আছে তেওঁলোকে যদি পূৰ্বতে জিঅ'টেক কৰিছিলে, লিষ্টত যদি নাম নাহিলে তেন্তে তেওঁলোকে কি কৰিব সেই সম্পৰ্কে জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গোটেই অসমবাসীৰ কাৰণে আজিৰ এই ভিডিঅ'টো ওলাই পৰিছে। তো মই আজি আপোনালোকক জিঅ'টেকিঙৰ ওপৰতে জনাম, চৰকাৰী ঘৰৰ ওপৰতে জনাম। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো ভাল লাগে লাইক এটা কৰিব, আৰু বিটিচিৰ পৰা যদি ভিডিঅ'টো চাই আছে অকণমান ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বিটিচিত, যাতে সকলোৱে এই ইনফৰমেশ্যনটো যিমান পাৰে সোনকালে জানিব পাৰে। এতিয়া বিটিচিবাসীয়ে যদি জিঅ'টেক কৰিব বিচাৰে, তেওঁলোকে যদি এতিয়ালৈকে জিঅ'টেক কৰা নাই তেওঁলোকে জিঅ'টেক কৰিবৰ কাৰণে আৱাজ প্লাছ 2024 এই এপছটো ডাউনলোড কৰক প্লে ষ্টৰৰ পৰা, আৰু পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰে আধাৰ কাৰ্ড যোগাৰ কৰি ৰাখক। লগতে আপোনালোকে জব কাৰ্ড যোগাৰ কৰি ৰাখক আৰু আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত এটা বেংকৰ একাউণ্ট যোগাৰ কৰি ৰাখক। যিসকলৰ পকী ঘৰ নাই, যিসকলৰ ঘৰত চাৰিচকীয়া বাহন নাই, যিসকলৰ ঘৰত চাকৰি বাকৰি নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব আৱাজ প্লাছ 2024 এপ্লিকেশ্যনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি। প্লে ষ্টৰৰ পৰা আৱাজ প্লাছ 2024 এপ্লিকেশ্যনটো ডাউনলোড কৰক বিটিচিবাসীয়ে, আৰু তাৰ পাছত তেওঁলোকে জিঅ'টেক কৰক, আৰু সেই জিঅ'টেক 18 তাৰিখৰ ভিতৰত কৰিব লাগিব, তেতিয়াহে চৰকাৰী ঘৰ লাভ কৰিব, নহ'লে কিন্তু চৰকাৰী ঘৰ লাভ নকৰিব। গতিকে বিটিচিৰ পৰা যিসকলে চাই আছে তেওঁলোকে শীঘ্ৰেই জিঅ'টেকটো কৰি লওক। এতিয়া বিটিচিৰ বাহিৰৰ যিসকল আছে, যিসকলে নেকি জিঅ'টেক কৰাৰ পাছতো চৰকাৰী ঘৰ নাই পোৱা, তেওঁলোকে এতিয়া কি কৰিব? আপোনালোকে যদি 2 এপ্ৰিলৰ পূৰ্বতে জিঅ'টেক কৰিছিলে তেন্তে আপোনালোকে জিঅ'টেক কৰাৰ প্ৰয়োজন নাই। কিন্তু আপোনালোকে যদি 2 এপ্ৰিলৰ পূৰ্বে জিঅ'টেক নকৰিলে তেনেহ'লে জিঅ'টেক আপোনালোকে কৰিব পাৰে ইচ্ছা কৰিলে। 2 এপ্ৰিলৰ পূৰ্বে যদি আপোনালোকে জিঅ'টেক কৰা নাছিলে তেন্তে আপোনালোকে ইচ্ছা কৰিলে জিঅ'টেক আকৌ এবাৰ কৰিব পাৰে। লিষ্ট এতিয়ালৈকে জাৰি হোৱা নাই, লিষ্ট জাৰি হ'বহে। এতিয়া ছাৰ্ভে চলি আছে। যিসকলোকে নেকি জিঅ'টেক কৰিছিলে নিজৰ ফালৰ পৰাই হওক বা সেয়া জীৱিকা সখীয়ে জিঅ'টেক নকৰক কিয়, মুঠতে জিঅ'টেক যিসকলে কৰিলে তেওঁলোকৰ এতিয়া ছাৰ্ভে চলিছে ঘৰে ঘৰে পঞ্চায়তৰ জৰিয়তে। যিসকলে ছাৰ্ভেত এপ্ৰুভ হ'ব তেওঁলোকৰহে নাম লিষ্টত আহিব। লিষ্ট এতিয়ালৈকে অহা নাই, শীঘ্ৰেই লিষ্ট আহি যাব। ছাৰ্ভে এইকাৰণে কৰা হৈছে কাৰণ চাওক, প্ৰত্যেকেই আবেদন কৰিছে। কাৰোবাৰ হয়তো চৰকাৰী ঘৰ অলৰেডি পোৱা হ'ব পাৰে, কাৰোবাৰ হয়তো পকা ঘৰ থাকিব পাৰে, কাৰোবাৰ ঘৰত হয়তো চাৰিচকীয়া বাহন থাকিব পাৰে, তেওঁলোকেও জিঅ'টেক কৰি দিব পাৰে। তো সেইকাৰণে ছাৰ্ভে কৰা হ'ব। প্ৰথমে ছাৰ্ভেত যিসকলে এপ্ৰুভ হ'ব তেওঁলোকৰ নামহে লিষ্টত আহিব। মই আপোনালোকক আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে আপোনালোকৰ সেই লিষ্টখন হয়তো 2024 চনৰ পূৰ্বেই 2026 চনৰ পূৰ্বেই আহি পৰিব, অনলাইনত আপোনালোকে লাভ কৰিব। বৰ্তমানটো লিষ্টসমূহ আহি পৰিছে পঞ্চায়তৰ ওচৰত, জিঅ'টেক যিসকলে কৰিছিলে তেওঁলোকৰ লিষ্ট আহি পৰিছে, কিন্তু সেই লিষ্টখন অনলাইনত আপোনালোকে উপলব্ধ নহ'ব।
আপোনালোকৰ তাত যাব জিঅ'টেক সাৰ্ভে কৰিবৰ কাৰণে জিঅ'টেক কৰা সকলৰ গতিকে অকণমান আপোনালোকে ৱেইট কৰি দিব তো আপোনালোকে যদি 2024 2 এপ্ৰিলৰ পূৰ্বে জিঅ'টেক কৰা নাছিলে আপোনালোকে জিঅ'টেক এতিয়া নিজৰ ফালৰ পৰা কৰিব পাৰে এটা সেলফ জিঅ'টেক কৰিব পাৰে সেলফ জিঅ'টেক কৰিবৰ কাৰণে আৱাজ প্লাস 24 এপ্লিকেশনটো ডাউনলোড কৰিব লাগিব পৰিয়ালৰ যিকোনো এজন সদস্যই এই কামটো কৰিব লাগিব আধাৰৰ সহায়ত ইকেৱাইসি কৰিব লাগিব প্ৰয়োজনীয় নথিপত্ৰসমূহ দিব লাগিব পৰিয়ালৰ যিকোনো এজন সদস্যৰ নামত সিলেক্ট কৰিব লাগিব চৰকাৰী ঘৰটি তাৰ পাছত গাঁও সভাৰ জৰিয়তে আপোনালোকৰ সাৰ্ভে হ'ব সাৰ্ভে হোৱাৰ পাছত আপোনালোকৰ তালিকা প্ৰস্তুত হ'ব আৰু ইয়াৰ বাবে কি ডকুমেন্টৰ প্ৰয়োজন হ'ব পূৰ্বে আপোনালোকক মই জনাইছো গতিকে আপোনালোকে যদি অলৰেডি জিঅ'টেক কৰিলে তেন্তে একো কৰিব নালাগে চিন্তা কৰিব নালাগে অলৰেডি লিষ্ট পঞ্চায়তৰ ওচৰত আহি পৰিছে সেই মৰ্মে সাৰ্ভে হ'ব সাৰ্ভেত আপোনালোকে যদি যোগ্য বুলি বিবেচিত হয় তেওঁলোকে চৰকাৰী ঘৰ পাই যাব আৰু সেই লিষ্টখন মানে এপ্ৰুভ হোৱা লিষ্টখন খুব সোনকালে আপোনালোকে লাভ কৰিব আৰু যদিহে ধৰি লওক আপোনালোকে জিঅ'টেকেই কৰা নাই তেনেহলে জিঅ'টেক কৰিব লাগিব আৱাজ প্লাস 24 এপ্লিকেশনৰ জৰিয়তে আধাৰ কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ড বাঞ্ছনীয় তো বন্ধু বান্ধৱীসকল আপোনালোকে জিঅ'টেকনো কৰিলে নে নাই কৰা সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টো জনাব তো আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আছিলে বিদায় মাগিছো ধন্যবাদ জয় অসম